অসম জাতীয় বিদ্যালয়ৰ তৃতীয় শ্ৰেণীৰ নতুন গণিতৰ প্ৰশ্ন 6 নম্বৰত আছে খালী ঠাই পূৰ কৰা। ক নম্বৰত দিয়া আছে এটা গটা সংখ্যা দিয়া আছে। খালী বাকচত কোনটো সংখ্যা কোনটো অংক কোনটো স্থানত পৰিব সেইটো আমি লিখিব লাগিব। ইয়াত 3000 আছে। এতিয়া 3 সংখ্যাটো হাজাৰৰ ঘৰত পৰিব, গতিকে আমি খালী বাকচত 3 সংখ্যাটো লিখিব লাগিব। 3ৰ পিছৰ সংখ্যা শূন্যটো হ'ব 0 ইয়াৰ পিছত হ'ব 0 ইয়াৰ পিছত হ'ব 01। খ নম্বৰত আছে একক দশক শতক হাজাৰ। ইয়াত সংখ্যাটো আছে 12000। হাজাৰৰ ঘৰত লিখিব লাগিব আমি 12 সংখ্যাটো। তাৰ পিছত হ'ব 0 0 01 আছে একক দশক শতক হাজাৰ। ইয়াত 60000 আছে, গতিকে 60 সংখ্যাটো হাজাৰৰ ঘৰত লিখিব লাগিব। ইয়াৰ পিছত হ'ব 0 0 01। খ নম্বৰত আছে 13780তকৈ 100 বেছি। ইয়াত বেছি বুলি কৈছে, গতিকে আমি 100 সংখ্যাটো 13780 লগত যোগ কৰিব লাগিব। এই সংখ্যাটোৰ লগত যদি আমি 100 যোগ কৰা হয় তেতিয়া যোগফল হ'ব 08831। গতিকে আমি খালী বাকচত লিখিব লাগিব 13880। চেং নম্বৰত ইয়াত সংখ্যাটো আছে 28569তকৈ 1000 কম। ইয়াত কম বুলি কৈছে, সেইবাবে আমি প্ৰথম সংখ্যাৰ পৰা 1000 বিয়োগ কৰিব লাগিব। যদি আমি ইয়াৰ পৰা 1000 সংখ্যা বিয়োগ কৰা হয় তেতিয়া হ'ব 9ৰ পৰা 0 গ'লে 9, 6 হ'ব 5, 8ৰ পৰা 1 বিয়োগ কৰিলে 7, তাৰপিছত 2, 2, 7, 5, 6, 9। ইয়াৰ পিছত আছে প্ৰথম 6 নম্বৰত 40000তকৈ 1000 বেছি। 40000ৰ লগত 1000 যোগ কৰিলে হ'ব 41000। 35672তকৈ 100 কম। আমি ইয়াতে কম বুলি কৈছে, সেইবাবে আমি প্ৰথম সংখ্যাৰ পৰা 100 বিয়োগ কৰিব লাগিব। 2, 7, 5, 5, 3 35572। প্ৰশ্ন 7 নম্বৰত আছে 5টা অংকৰে লিখিব পৰা আটাইতকৈ সৰু সংখ্যাটো কি? আমি জানো যে আটাইতকৈ সৰু সংখ্যাটো হ'ব 1। ইয়াত আমাক 5টা অংকৰে লিখিব দিছে, গতিকে ইয়াত আমি 1ৰ লগত 0 4টা দিব লাগিব। সংখ্যাটো হ'ব 10000। ইয়াৰ পিছত আছে খ নম্বৰৰ 5টা অংকৰে লিখিব পৰা আটাইতকৈ ডাঙৰ সংখ্যাটো কি? আমি জানো যে আটাইতকৈ ডাঙৰ সংখ্যাটো হয় 9, গতিকে আমি 5টা 9 লিখিব লাগিব। 99999। প্ৰশ্ন গ নম্বৰত আছে 5টা বেলেগ বেলেগ অংকৰে লিখিব পৰা আটাইতকৈ সৰু সংখ্যাটো কি? ইয়াত আমাক 5টা বেলেগ বেলেগ অংকৰে আটাইতকৈ সৰু সংখ্যাটো লিখিব লাগিব। আমি জানো যে আটাইতকৈ সৰু সংখ্যাটো হয় 1। 1ৰ পিছত আমি লিখিব লাগিব 0, তাৰপিছত আহিব 2, তাৰপিছত 3, তাৰপিছত 4। ইয়াৰে পিছত আছে 5টা বেলেগ বেলেগ অংকৰে লিখিব পৰা আটাইতকৈ ডাঙৰ সংখ্যাটো কি? আটাইতকৈ ডাঙৰ সংখ্যাটো হয় 9। তাৰপিছত আহিব আমাক বেলেগ বেলেগ অংকৰে লিখিব দিছে, গতিকে 9ৰ পিছত আহিব 8, তাৰপিছত 7, তাৰপিছত 6, তাৰপিছত 5। 8 নম্বৰত আছে শুদ্ধ নে অশুদ্ধ লিখা। ক নম্বৰত আছে 10000 সমান 1000। এইটো অশুদ্ধ, এই দুটা সমান হ'ব নোৱাৰে। 10000 আৰু 1000 সমান হ'ব নোৱাৰে, গতিকে অশুদ্ধ। খ নম্বৰত এই সংখ্যাটো হ'ব 23000। 23000 সমান 230শ। 230শ মানে 230ক যদি আমি 100ৰ লগত পূৰণ কৰা হয় তেতিয়া প্ৰথম সংখ্যা 0ৰে ওপৰৰ আটাইকেইটা সংখ্যাক পূৰণ কৰিলে 0 হ'ব। গতিকে আমি সেইভাবে এটা
একক স্থানৰ বাবে এটা শূন্য দিয়া হৈছে। ইয়াৰে তাৰপিছত দশক স্থানৰ শূন্যৰে ওপৰৰ আটাইকেইটা সংখ্যাক পূৰণ কৰিলে আটাইকেইটা পূৰণফল হ'ব শূন্য। গতিকে আমি দশক স্থানৰ বাবে এটা শূন্য দি লোৱা হ'ল। তাৰপিছত একেৰে ওপৰৰ শূন্য পূৰণ কৰিলে শূন্য, তাৰপিছত 3, তাৰপিছত 2। 230ক যদি আমি 100ৰে পূৰণ কৰা হয় তেতিয়া 23,000 সংখ্যা পোৱা যায়। 23,000 সংখ্যা পোৱা যায়। গতিকে এই দুটা সমান হ'ব। এইটো হ'ব শুদ্ধ। গ নম্বৰত আছে 5,387 সংখ্যাটোত 8ৰ স্থানমান 800 হ'ব। এইটো হ'ব শুদ্ধ। প্ৰশ্ন ঘ নম্বৰত আছে 480 সমান চিন 4,800। 480 মানে আমি 10ৰে পূৰণ কৰিব লাগিব। 480ক 10ৰে পূৰণ কৰিলে 4,800 হ'ব। গতিকে সংখ্যা দুটা সমান হ'ল। গতিকে এইটো হ'ব শুদ্ধ। নম্বৰত 326 সমান 32,600। এইটো সমান হয়নে নহয় আমি চাব লাগিব। এই সংখ্যাক 100ৰে পূৰণ কৰিলে হ'ব 32,600। গতিকে সংখ্যা দুটা সমান হ'ল। গতিকে আমি ইয়াত লিখিব পাৰি শুদ্ধ।